নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 8ৰ গণিতৰ তৃতীয় অধ্যায় চতুৰ্ভুজ আলোচনা কৰিম। ইয়াক ইংৰাজীত কি বুলি কোৱা হয়? কোৱাড্ৰিলেটাৰেলছ। চতুৰ্ভুজ পাইছা বুজি? চতুৰ্ভুজ মানে তোমালোকৰ আইডিয়া হৈছে যে চাৰিডাল বাহু থাকিব, বুজি পাইছা? ত্ৰিভুজৰ বিষয়ে তোমালোকে ইতিমধ্যে গম পালা। ত্ৰিভুজৰ কেইডাল বাহু থাকে? তিনিডাল থাকে। এতিয়া বহুভুজ বুলিলে কি বুজায় সেইটো তোমালোকে আগতে পাই আহিছা, ক্লাছ 6ত পাই আহিছা। এতিয়া চোৱা, মই এক্সাৰচাইজৰ আগত যিখিনি জানিবলগীয়া কথা আছে এইটো ভিডিঅ'ত আলোচনা কৰিম। এইটো বেছিক ভিডিঅ' হ'ব চতুৰ্ভুজ। আৰু তোমালোকে ডাইৰেক্টলি এক্সাৰচাইজৰবিলাক নাচাবা, এক্সাৰচাইজৰ এনচাৰবিলাক নাচাবা। তোমালোকে কি কৰিবা? বেছিকখিনি প্ৰথমতে জানি ল'বলৈ ট্ৰাই কৰিবা, তাৰপিছত তোমালোকে এক্সাৰচাইজখিনি চাবা। এতিয়া চতুৰ্ভুজ চোৱা, ইয়াত দিয়া আছে তোমালোকে ত্ৰিভুজৰ ধাৰণা পাই আহিছা। তোমালোকে আগতে পালা ত্ৰিভুজৰ ধাৰণা। ত্ৰিভুজৰ কি হয়? তিনিটা বাহু আৰু তিনিটা কোণ থাকে। ঠিক তেনেকৈ তোমাৰ শীৰ্ষবিন্দু তিনিটা থাকে। শীৰ্ষবিন্দু কি আছিলে? ধৰা তোমাৰ এটা ত্ৰিভুজ আঁকি দিওঁ মই ইয়াতে। ধৰা তোমাৰ এইটো এটা ত্ৰিভুজ। এই ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটা থাকিব? তিনিটা থাকিব। কোনকেইটা হ'ব শীৰ্ষবিন্দু? চোৱা তোমালোকে, এইটো এটা শীৰ্ষবিন্দু, এইটো এটা শীৰ্ষবিন্দু আৰু এইটো এটা শীৰ্ষবিন্দু। এতিয়া আমি এই অধ্যায়ত কি আলোচনা কৰিম? তিনিটাতকৈ অধিক ৰেখাখণ্ডৰে গঠিত সৰল বন্ধ চিত্ৰৰ বিষয়ে আলোচনা আগবঢ়াম। এই চেপ্টাৰত কি আছে তোমাৰ? তিনিটাতকৈ অধিক ৰেখাখণ্ডৰে গঠিত সৰল বন্ধ চিত্ৰৰ বিষয়ে আছে। বহুভুজ, ইয়াত 3.1ত কি বুলি দিছে? বহুভুজৰ কথা দিয়া আছে। বহুভুজ ইংৰাজীত কি বুলি কয়? পলিগন বুলি কয়। ইয়াত বহুতকেইটা তোমাৰ চিত্ৰ দিয়া আছে, চিত্ৰকেইটা তোমালোকে চাই ল'বা। বহুভুজৰ চিত্ৰ দিয়া আছে ইয়াত, এইকেইটা হৈছে বহুভুজ। এতিয়া চিত্ৰবোৰৰ পৰা কি মন কৰিলা? অৰ্থাৎ এই যে চিত্ৰকেইটা দিয়া আছে, এই চিত্ৰকেইটাৰ পৰা তোমালোকে কি দেখিলা সেইটো সুধিছে। চিত্ৰবোৰ সমতলীয়। সমতল মানে বুজি পাইছা? আমি যে পাওঁ তোমাৰ 2D 3D শ্বেপবিলাক যে থাকে, আমাৰ যিবিলাক আকৃতি থাকে সেইবিলাক দুটা ধৰণে আমি পাওঁ। এটা হৈছে তোমাৰ 2D আৰু এটা হৈছে 3D, 2 ডাইমেনশ্যনেল আৰু 3 ডাইমেনশ্যনেল। এতিয়া এইবিলাক চিত্ৰ কি? 2D, অৰ্থাৎ ইয়াত সমতলীয় চিত্ৰ, বুজি পাইছা? সমতলত থাকিব। অৰ্থাৎ তোমালোকে ব্লেকবৰ্ডখন চোৱা, ব্লেকবৰ্ডখন কি হ'ব? 2D হ'ব। ঠিক তেনেকৈ তোমালোকে যদি বৃত্ত এটা আঁকা, সেইটো 2D চিত্ৰ। ঠিক তেনেকৈ যদি আমি ফুটবলৰ উদাহৰণ লওঁ, ফুটবলটো হ'ব তোমাৰ 3D, অৰ্থাৎ ত্ৰিমাত্ৰিক, দিশ প্ৰস্থ উচ্চতা থাকে। ইয়াত কি থাকিব? তোমাৰ দিশ আৰু প্ৰস্থ থাকিব এইকেইটাত। এতিয়া বহুভুজৰ আকৃতিকেইটা বেলেগ বেলেগ ধৰণে দিয়া আছে, এইখিনিও আমি আলোচনা কৰিম লাহে লাহে। তাৰপিছত চিত্ৰবোৰ, এইটো প্ৰথম পইণ্টটো দেখিলা, চিত্ৰবোৰ সমতলীয়। তাৰপিছত দিছে চিত্ৰবোৰ ৰেখাখণ্ডৰে গঠিত আৰু ৰেখাৰ সংখ্যা সসীম। চিত্ৰবোৰ সৰল আৰু বন্ধ। এতিয়া তোমাৰ চোৱা, এই চিত্ৰবোৰ যিকেইটা চিত্ৰ দিয়া আছে এইবিলাক চব কি হৈছে? ৰেখাখণ্ডৰে গঠিত। ৰেখাখণ্ড মানে বুজি পাইছা? ৰেখাৰ এটা অংশ, যাক আমি ৰেখাখণ্ড বুলি কওঁ, লাইন ছেগমেণ্ট। তোমালোকে ক্লাছ 6তে পাই আহিছা এইখিনি। এতিয়া ৰেখাখণ্ডৰে গঠিত আৰু চিত্ৰবোৰ বন্ধ হৈ আছে, বুজি পাইছা? খোলা হৈ থকা নাই। খোলা আৰু বন্ধ বুলি ক'লে জাষ্ট মই যদি এটা ছবি আঁকি দিওঁ ইয়াতে তোমালোকে বুজি পাবা। এইকেইটা চোৱা, এইটো যে চোৱা, এইটো বন্ধ হৈ আছে চাৰিওপিনৰ পৰা। কিন্তু যদি মই এইটো এনেকৈ নিলিখি এনেকৈ লিখোঁ, এনেকৈ দিওঁ মই, এইটো কি হ'ব? এইটো তোমাৰ খোলা হৈ যাব, পাইছা বুজি? ইয়াত কি হৈ আছে? বন্ধ হৈ আছে, সৰল আৰু বন্ধ। তাৰপিছত ইয়াত ধুনীয়াকৈ ডেফিনেশ্যনটো দিয়া আছে যে সসীম সংখ্যক ৰেখাখণ্ডৰে গঠিত এটা সৰল বন্ধ সমতলীয় চিত্ৰক বহুভুজ বোলা হয়। সসীম মানে হৈছে আমি যিটো গণিব পাৰোঁ, বুজি পাইছা? অসীম মানে হৈছে আমি গণিব নোৱাৰোঁ। এতিয়া ইয়াৰ চিত্ৰবিলাকৰ যিবিলাক ৰেখাখণ্ড আছে আমি গণিব পাৰোঁ। তোমালোকে উদাহৰণ ল'ব পাৰা। উদাহৰণ এই তৰাটো চোৱা, ষ্টাৰটো চোৱা। ইয়াত আমি ৰেখাখণ্ড গণিব পাৰোঁ। 1 2 3 4 5 6 7 8 9 10 11 12ডাল ৰেখা আছে, ৰেখাখণ্ড আছে, পাইছা বুজি? এইটো আমি গণিব পাৰোঁ। সেইটোৱে কৈছে সসীম সংখ্যক ৰেখাখণ্ডৰে গঠিত সৰল বন্ধ সমতলীয় চিত্ৰক কি বুলি ক'ব? বহুভুজ বুলি ক'ব। এতিয়া উদাহৰণ দিছে যিবিলাক সৰল নহয়। এই নম্বৰটো চোৱা, ইয়াত এটা উদাহৰণ দিছে, এইটো প্ৰথম 1 নম্বৰটো। এইটো এটা তোমাৰ কি? এই চিত্ৰটো সৰল নহয়। আনহাতে তোমাৰ 2 নম্বৰ আৰু 3 নম্বৰত এইটো আৰু এইটো কি হৈছে? বন্ধ নহয়।
খোলা হৈ আছে, এইখিনি দেখিছা খোলা হৈ আছে, ইয়াতো খোলা হৈ আছে, ইয়াত যদি মই এনেকৈ দিওঁ বন্ধ হৈ যাব, পাইছা বুজি? চ' এইকেইটা কি হ'ব, এটা আছে তোমাৰ সৰল নহয় আৰু এটা কি হৈ আছে আৰু দুটা খোলা হৈ আছে, অৰ্থাৎ বন্ধ নহয়। এতিয়া বহুভুজৰ নামকৰণ, তোমালোকে বহুভুজৰ নামকৰণ কৰিব পাৰিবা। ক্লাছিফিকেশ্যন অফ পলিগন। এতিয়া চোৱা, যদি বহুভুজৰ বাহু তিনিডাল থাকে আৰু বাহু তিনিডাল থাকিলে শীৰ্ষবিন্দু তিনিটা হ'ব, এইটোক কি বুলি ক'ব, ত্ৰিভুজ বুলি ক'ব, ট্ৰায়েংগেল, ত্ৰিভুজ। ঠিক তেনেকৈ বহুভুজৰ যদি চাৰিডাল বাহু থাকে, চাৰিডাল বাহু বা চাৰিটা শীৰ্ষবিন্দু থাকে, তেতিয়া ইয়াক কি বুলি ক'ব, চতুৰ্ভুজ, যিটো আমি এইটো চেপ্টাৰত আলোচনা কৰিম। ঠিক তেনেকৈ তোমাৰ আৰু দিয়া আছে, পাঁচডাল বাহু থাকিলে ইয়াক কি বুলি ক'ব, পঞ্চভুজ বুলি ক'ব, পেণ্টাগন। ছয়ডাল থাকিলে কি বুলি ক'ব, ষড়ভুজ, অৰ্থাৎ হেক্সাগন। ঠিক তেনেকৈ সাতডাল থাকিলে কি হ'ব বাহু, সপ্তভুজ, হেপ্টাগন। আঠডাল থাকিলে অষ্টভুজ, অক্টাগন। ঠিক তেনেকৈ নডাল বাহু থাকিলে কি হ'ব, নৱভুজ, অৰ্থাৎ ননাগন। ঠিক তেনেকৈ 10ডাল থাকিলে ডেকাগন, দশভুজ। বুজি পাইছা? ইয়াত চিত্ৰকেইটা দিয়া আছে, তোমালোকক জাষ্ট বহুভুজৰ আইডিয়াটো দিছে যে বহুভুজৰ বাহু যদি বেছিকৈ থাকে তেতিয়াহ'লে কি নামেৰে আমি নামকৰণ কৰিম। ধৰা তোমাৰ দিয়া আছে যে এটা বহুভুজ যাৰ বাহু সাতটা হোৱাৰ লগে লগে সেইটো সপ্তভুজ। এতিয়া আমি নৰ্মেলি চবে কি হয়, ত্ৰিভুজ আৰু চতুৰ্ভুজটো আমি জানো, কিন্তু বাকীকেইটাৰ নামটো আমাৰ মনত নাথাকে। হয়তো তোমালোকে পঞ্চভুজ বুলি জানিব পাৰিবা, পাঁচডাল বাহু আছে, কিন্তু এইকেইটাৰ নাম মনত বেছিভাগৰে নাথাকে। ইয়াত ধুনীয়াকৈ দিয়া আছে, ভালদৰে চালে মনত থাকিব। এতিয়া ইয়াত আৰু কি দিয়া আছে, বহুভুজৰ অন্তঃকোণ আৰু বহিকোণ। অন্ত মানে হৈছে ভিতৰৰ, অন্ত মানে ভিতৰৰ, তাৰপিছত বহি মানে হৈছে বাহিৰৰ। অন্তঃকোণ আৰু বহিকোণ, ইণ্টেৰিয়ৰ আৰু এক্সটেৰিয়ৰ। এতিয়া ইয়াত উদাহৰণ দি দিছে, চোৱা, ইয়াত ABCD এটা কি দিয়া আছে, চিত্ৰ দিয়া আছে, ABCD চতুৰ্ভুজ দিয়া আছে, এইটো এটা। এই চতুৰ্ভুজটোৰ এই ভিতৰত আছে, এইটো 1 নম্বৰ কোণটো ভিতৰত আছে, 2 নম্বৰ কোণটো ভিতৰত, 3 নম্বৰটো ভিতৰত, 4 নম্বৰটো ভিতৰত। এইকেইটাক কি বুলি ক'ব, অন্তঃকোণ বুলি ক'ব, ইণ্টেৰিয়াৰ এংগেল। ঠিক তেনেকৈ যিকেইটা কোণ বাহিৰত আছে, বাহিৰত থকা কোণকেইটা কি হ'ব, এইটো হ'ব 8 নম্বৰ, 7 নম্বৰ, 6 নম্বৰ আৰু 5 নম্বৰ। এইকেইটা কোণ বাহিৰত আছে, সেইকাৰণে এইকেইটা কোণ কি হ'ব, তোমাৰ বহিকোণ হ'ব, এক্সটেৰিয়াৰ এংগেল। অন্তঃকোণ আৰু বহিকোণ তোমালোকে বুজি পালা নিশ্চয়। কোনো এটা চিত্ৰ দিয়া থাকিলে তোমালোকে অন্তঃকোণ আৰু বহিকোণটো বাছি উলিয়াব পাৰিবা। এতিয়া ইয়াত কাৰ্য দিছে, তোমালোকে নিজে কৰি চাবা। ইয়াত দিছে যে ইয়াত পঞ্চভুজ এটা দিয়া আছে আৰু এটা ষড়ভুজ দিছে। ইয়াত অন্তঃকোণ আৰু বহিকোণ চিনাক্ত কৰিব দিছে। এতিয়া মই তোমালোকক পঞ্চভুজটো বাৰু বুজাই দিম, পঞ্চভুজৰটো দেখুৱাই দিম, আৰু তোমালোকে বাকী যিটো আছে সেইটো তোমালোকে নিজে কৰি ল'বা। এতিয়া পঞ্চভুজৰ ক্ষেত্ৰত ইয়াৰ অন্তঃকোণ কি হ'ব, এইটো হ'ব, এইটো, এইকেইটা হ'ব তোমাৰ অন্তঃকোণ। মই ৰঙা কালাৰেৰে বুজাই দিছোঁ। ঠিক তেনেকৈ বহিকোণ কি হ'ব, তোমালোকে ৰেখাখণ্ডকেইডাল অলপ অলপ বঢ়াই লোৱা। বঢ়াই ল'লে কি হ'ব, এইটো যদি অলপ বঢ়াই দিওঁ মই, এইটো অলপ এইফালে বঢ়াই দিলোঁ, এইটো এইফালে বঢ়াই দিলোঁ, এইটো এইফালে বঢ়াই দিলোঁ, ঠিক তেনেকৈ এইটো এইফালে বঢ়াই দিলোঁ। এতিয়া বহিকোণ কি কি হ'ব তোমাৰ, বহিকোণ কেইটা হ'ব তোমাৰ, চোৱা, তোমালোকে অনুমান কৰিব পাৰিছাই। ইয়াত মই কালাৰটো দিম ব্লেক, বহিকোণ হ'ব এইটো, এইটো। ইয়াত নাম দি ল'ব পাৰা তোমালোকে, এইটো কোণ হ'ব বহিকোণ, এইটো এটা আৰু এইটো এটা। ঠিক তেনেকৈ তোমালোকে ষড়ভুজৰো অন্তঃকোণ আৰু বহিকোণটো চিনাক্ত কৰি ল'বা। এতিয়া কৰ্ণ, কৰ্ণ মানে কি, তোমালোকে ক্লাছ 6তে এইটো আইডিয়াটো পাই গৈছা। কৰ্ণ হৈছে তোমাৰ যে এইটো এটা বহুভুজ দিয়া আছে, বহুভুজৰ যদি আমি বিপৰীত বাহু দুটা আমি কি কৰোঁ, সংযোগ কৰি দিওঁ। বুজি পাইছা? ইয়াত কি কৰিম, আমি ওচৰা ওচৰিকৈ নথকা দুটা বিন্দু ল'ম, শীৰ্ষবিন্দু ল'ম। অৰ্থাৎ ABCD এটা কি দিয়া আছে তোমাৰ, ABCD এটা চতুৰ্ভুজ দিয়া আছে। এতিয়া এইৰ ওচৰত থকা কোণ যিটো শীৰ্ষবিন্দু আছে এইটো হ'ব B, আৰু এইৰ ওচৰত থকাটো কি হ'ব, D। এতিয়া আমি A আৰু Dৰ বাহিৰে বেলেগ যদি তোমাৰ শীৰ্ষবিন্দু আছে, অৰ্থাৎ এইৰ ওচৰত নথকা শীৰ্ষবিন্দু চাম। এইৰ ওচৰত নথকা শীৰ্ষবিন্দু কি আছে, ইয়াত C আছে, অৰ্থাৎ C আৰু এইটো যেতিয়া সংযোগ কৰিম, এইটো হ'ব তোমাৰ বহুভুজৰ কৰ্ণ। আমি এইটো আৰু এইটো বাদ দিব লাগিব, এইৰ ওচৰত থকা শীৰ্ষবিন্দু দুটা বাদ দিব লাগিব। বুজি পাইছা?
অৰ্থাৎ তোমালোকে যদি তোমাৰ লগত লাগি নথকা চোৱা, এই লগত লাগি নথকা শীৰ্ষবিন্দু চাবা, শীৰ্ষবিন্দু চাই পিনে সংযোগ কৰি দিলে সেইটো হ'ব তোমাৰ বহুভুজৰ কৰ্ণ। এতিয়া চোৱা, ইয়াত বিৰ পৰা কৰ্ণ টানিছে, ডি লৈ টানিছে আৰু তোমাৰ ই লৈ টানিছে, বুজি পাইছা? কিন্তু ইয়াত চি লৈ টনা নাই, কাৰণ চিটো বাহু হৈয়ে আছে অলৰেডি। চ' ঠিক তেনেকৈ চিৰ পৰা এত টানিছে, চিৰ পৰা ইত টানিছে, এইবিলাক কি হ'ব তোমাৰ কৰ্ণ, বহুভুজৰ কৰ্ণ। ইয়াত ধুনীয়াকৈ লিখি দিছে, তোমালোকে চাই ল'বা কৰ্ণকেইটা কেনেকৈ উলিয়াইছে। ইয়াত বিৰ পৰা ডি আৰু ইত টানিছে, চিৰ পৰা তোমাৰ এ আৰু ইত টানিছে, ডিৰ পৰা আকৌ এত টানিছে, বুজি পাইছা? ঠিক তেনেকৈ ইটো আমি অলৰেডি পালোৱে, ইয়াত ধুনীয়াকৈ লিখি দিছে, তোমালোকে চাই ল'বা। ইয়াত এইটো এটা পঞ্চভুজ দিয়া আছে, এ বি চি ডি ই, ইয়াৰে তোমাৰ কৰ্ণকেইডাল কি হ'ব? এ চি হ'ব, তাৰপিছত এ ডি, বি ই, বি ডি আৰু ই চি। ঠিক তেনেকৈ ষড়ভুজৰ কৰ্ণ এইটো 1 2 3 4 5 6 7 8 9ডাল আছে, আৰু পঞ্চভুজৰ কেইডাল পালোঁ আমি? 5ডাল পালোঁ। ঠিক তেনেকৈ চতুৰ্ভুজৰ কৰ্ণ কেইডাল পালোঁ আমি? 2ডাল পালোঁ, বি ডি আৰু এ চি। পাইছা বুজি? অৰ্থাৎ আমি কি বুজি পালোঁ তোমাৰ, যে ওচৰা ওচৰিকৈ নথকা শীৰ্ষবিন্দুবোৰক যদি আমি সংযোগ কৰোঁ তেতিয়াহ'লে কি পাম আমি? বহুভুজৰ কৰ্ণ পাম, বুজি পাইছা? এইটো এটা বি, এইটো এটা তোমাৰ শীৰ্ষবিন্দু, ইয়াৰ ওচৰত আছে তোমাৰ চি শীৰ্ষবিন্দু, আৰু এইফালে আছে তোমাৰ এ শীৰ্ষবিন্দু। এতিয়া চি আৰু এইটো যদি আমি বাদ দিওঁ, চি আৰু এইটো, তেতিয়াহ'লে বিৰ পৰা বাকী ইয়াত ডি লৈ টানিছোঁ আৰু ই লৈ টানিছোঁ, চ' এইকেইডাল হ'ব কৰ্ণ, বুজি পাইছা? এইটো মই আকৌ এবাৰ বুজাই দিছোঁ যাতে তোমালোকৰ কনফিউজ নাথাকে। চ' কৰ্ণ মানে কি হ'ব? বহুভুজৰ কৰ্ণ, যে যেতিয়া বহুভুজৰ ওচৰা ওচৰিকৈ নথকা শীৰ্ষবিন্দুবোৰক আমি সংযোগ কৰোঁ তেতিয়া আমি বহুভুজৰ কৰ্ণ পাম, চিম্পল। এতিয়া ইয়াৰ নেক্সট টপিকটো কি দি আছে চোৱা, বহুভুজৰ সন্নিহিত বাহু আৰু সন্নিহিত কোণ। এতিয়া সন্নিহিত বাহু আইডিয়া কৰিব পাৰিছা তোমালোকে, আগতে তোমালোকে সন্নিহিত কোণ আৰু সন্নিহিত বাহু পাই আহিছা, কিন্তু এতিয়া বহুভুজৰ ক্ষেত্ৰত দিয়া আছে। চ' বহুভুজৰ ক্ষেত্ৰত এইটো কি হ'ব চোৱা, adjacent side and adjacent angle of a polygon। এতিয়া ইয়াত বেলেগ একো নাই, একেবাৰে চিম্পল, মই বুজাই দিছোঁ চোৱা। কি দিয়া আছে ইয়াতে তোমাৰ, এটা উমৈহতীয়া বাহু থকা, উমৈহতীয়া মানে কি? এটা উমৈহতীয়া বাহু থকা দুটা কোণক সন্নিহিত কোণ বোলে। চ' উমৈহতীয়া মানে হৈছে তোমাৰ এ বি এডাল বাহু, তাৰপিছত উমৈহতীয়া বাহু থকা দুটা কোণক, এতিয়া এ বিত চোৱাচোন, এইফালে এটা কোণ হৈ আছে, বিত এইফালে এটা কোণ হৈ আছে, বুজি পাইছা? এ বি এডাল বাহু, ইয়াৰ শেষৰ পিনে এটা কোণ হৈছে, এইফালে এটা কোণ হৈছে, অৰ্থাৎ এই বাহুডাল উমৈহতীয়া হৈছে, বুজি পাইছানে? এইডাল বাহুতে এই দুটা কোণ আছে, এই কোণটো আৰু এই কোণটো আছে, সেইকাৰণে এই দুটা কোণক কি বুলি ক'ব? সন্নিহিত কোণ বুলি ক'ব। অৰ্থাৎ এ আৰু বি কি হ'ব? সন্নিহিত কোণ হ'ব, এ বি বাহু সাপেক্ষে। ঠিক তেনেকৈ তোমাৰ বি চি বাহু সাপেক্ষে বিটো আৰু চিটো কি হ'ব? সন্নিহিত কোণ হ'ব। চি ডি বাহু সাপেক্ষে চি কোণটো আৰু ডি কোণটো সন্নিহিত কোণ, ডি ই বাহু সাপেক্ষে ডি কোণ আৰু ই কোণ সন্নিহিত। ঠিক তেনেকৈ ই এ বাহু সাপেক্ষে এইটো আৰু এইটো কি হ'ব? সন্নিহিত কোণ হ'ব, ইটো আৰু এইটো, বুজি পাইছা? এতিয়া সন্নিহিত কোণটো তোমালোকে বুজি পালা। সন্নিহিত কোণটো কি হ'ব? নৰ্মেলি মনত ৰাখিবা যে যদি এডাল বাহু দিয়া থাকে, বাহুৰ শেষত যদি এইফালে এটা কোণ থাকে আৰু এইফালে এটা কোণ থাকে, বাহুডালৰ দুই প্ৰান্তত, বুজি পাইছা? প্ৰান্ত মানে শেষ, অৰ্থাৎ বাহুডাল শেষ হোৱাখিনিত এ বিৰ ইয়াত শেষ হৈছে, বিটোত এইটো এটা কোণ হৈ আছে আৰু ইয়াত এটা কোণ হৈ আছে, চ' এইখিনি কি হ'ব? সন্নিহিত কোণ। ঠিক তেনেকৈ আৰু এটা লাইন চোৱা, কি দিয়া আছে, এটা উমৈহতীয়া কৌণিক বিন্দু থকা দুটা বাহুক বহুভুজৰ সন্নিহিত বাহু হিচাপে লোৱা হয়। ইয়াত কি কৈছে? সন্নিহিত বাহু মানে হৈছে এটা উমৈহতীয়া কৌণিক বিন্দু। তেতিয়া তোমাৰ বাহু আছিলে, এবাৰ এটা যদি উমৈহতীয়া কোণ থাকে, ধৰা তোমাৰ এইটো এটা কোণ, উমৈহতীয়া কোণ, এইটো এটা বি কোণটো এটা উমৈহতীয়া কোণ, বুজি পাইছা? উমৈহতীয়া কোণ হ'লে দেখিছানে, এইফালৰ পৰা এ বি ৰেখাখণ্ড আহিছে, এইফালৰ পৰা বিত শেষ গৈছে আৰু বিৰ পৰা এইফালে বি চি ৰেখাখণ্ড গৈছে। এতিয়া এইটো কোণটো
তোমাৰ এ বি আৰু বি চিয়ে সৃষ্টি কৰিছে, অৰ্থাৎ এইটো এটা উমৈহতীয়া কোণ, এই বি কোণটো এটা উমৈহতীয়া কোণ, অৰ্থাৎ তোমাৰ সন্নিহিত বাহু কি হ'ব, এ বি আৰু বি চি। বুজি পাইছা? এইটোৱে দিয়া আছে, ইয়াত ধুনীয়াকৈ বুজাই দিছে তোমাৰ এটা বহুভুজৰ এটা বাহু য'ত শেষ হয় তাতে আন এটা বাহুৰ আৰম্ভ হয়, সেই দুটা বাহুক কি বুলি কয়, সন্নিহিত বাহু। চিম্পল। ইয়াত কি কৰিছে চোৱা, ধৰা তোমাৰ এ বি বাহু, এইডাল বাহু এৰ পৰা বিলৈকে গৈছে, বিত শেষ হৈছে, তাৰপিছত বিৰ পৰা আকৌ চিত নতুনকৈ আৰম্ভ হৈছে। বুজি পাইছা? বি চি বাহু আৰম্ভ হৈছে বি বিন্দুৰ পৰা। এতিয়া এই মাজত এটা কোণ থাকিলে এইটো হ'ব তোমাৰ উমৈহতীয়া কৰ্ণিক বিন্দু। এই মাজত এটা কোণ থাকিলে এইটোক কি বুলি ক'ব, এ বি আৰু বি চিক ক'ব তোমাৰ সন্নিহিত বাহু। ঠিক তেনেকৈ সন্নিহিত কোণ কি আছিলে, এটা বাহুৰ প্ৰান্তত যিকেইটা কোণ থাকিব সেইটো হ'ব সন্নিহিত কোণ। আশা কৰোঁ এইটো বুজি পাইছা। ইয়াত নিজে চেষ্টা কৰা দিয়া আছে। চোৱা, তোমালোকক কি কৰিব দিছে, ইয়াতে তলত দিয়া চতুৰ্ভুজ আৰু ষড়ভুজ দুটাৰ সন্নিহিত বাহু আৰু সন্নিহিত কোণৰ জোৰবোৰ চিনাক্ত কৰা। এতিয়া কোণৰ জোৰ চিনাক্ত কৰিব দিছে, মই তোমালোকক চতুৰ্ভুজটো দেখুৱাই দিম, তোমালোকে বাকীখিনি ষড়ভুজটো নিজে কৰি ল'বা। চতুৰ্ভুজৰ সন্নিহিত বাহু আৰু সন্নিহিত কোণ কি হ'ব, মই ইয়াত চাইডত কৈ দিছোঁ। চোৱা, সন্নিহিত বাহু আৰু এইফালে তোমাৰ সন্নিহিত কোণ, এতিয়া চোৱাচোন সন্নিহিত বাহু কি কি হ'ব, ইয়াত বাহু কি আছিলে তোমাৰ, এইডাল চোৱা এ বিডাল হ'ব, এ বি আৰু এ ডি হ'ব সন্নিহিত বাহু, এ বি কমা এ ডি। ঠিক তেনেকৈ এইটো হ'ল। এইবাৰ তোমাৰ এ বি আৰু বি চিও হ'ব, এ বি এন বি চি। ঠিক তেনেকৈ তোমাৰ এইটো বি চি আৰু চি ডিও হ'ব, বি চি এন চি ডি। বুজি পাই আছা? আৰু কি হ'ব তোমাৰ, এইটো চি ডি আৰু এ ডি হ'ব, বা এ ডি এন চি ডি। বুজি পাইছা? এইকেইটা হ'ব তোমাৰ সন্নিহিত বাহু। কিয় হৈছে বুজি পাইছা নিশ্চয়? ইহঁতৰ এটা উমৈহতীয়া কৌণিক বিন্দু আছে, সেই কৌণিক বিন্দুটো ধৰা তোমাৰ এইটো লৈছোঁ মই এ বি আৰু এ ডি লৈছোঁ, এইটো এ বি আৰু এ ডি, ইহঁতৰ উমৈহতীয়া কৌণিক বিন্দুটো হ'ব এইটো এ বিন্দুটো। ঠিক তেনেকৈ তোমাৰ এ বি আৰু বি চিত এ বি আৰু বি চি উমৈহতীয়া কৌণিক বিন্দু এইটো বি বিন্দুটো। বুজি পাইছা? সেইকাৰণে এইটো হ'ব তোমাৰ সন্নিহিত বাহু। ঠিক তেনেকৈ তোমাৰ সন্নিহিত কোণ চোৱা, সন্নিহিত কোণ কি হ'ব ইয়াত, চোৱাচোন সন্নিহিত কোণ হ'ব তোমাৰ এ আৰু বি হ'ব, এ বি সন্নিহিত কোণ হ'ব। ঠিক তেনেকৈ তোমাৰ বি চি হ'ব। বুজি পাই আছা? তাৰপিছত তোমাৰ চি ডি হ'ব, আৰু কি হ'ব তোমাৰ এ ডি বা ডি এ হ'ব, এ ডি। এতিয়া এইকেইটা কেনেকৈ হৈছে বুজি পাইছা নিশ্চয়? এইডাল এডাল বাহু, ইয়াৰ প্ৰান্তত এটা এইটো আছে তোমাৰ বি কোণটো হৈছে ইয়াত, আৰু এইফালে তোমাৰ এ কোণটো হৈছে। চ' এ বি কি হ'ব, সন্নিহিত কোণ। ঠিক তেনেকৈ তোমাৰ এইডাল এডাল বাহু, উমৈহতীয়া বাহু, ইয়াত আছে তোমাৰ প্ৰান্তত ডি কোণটো আৰু এইফালে আছে এ কোণটো। চ' এ ডি কি হ'ব, সন্নিহিত কোণ। ঠিক তেনেকৈ তোমাৰ চি ডিডাল বাহু, চি আৰু ডি কোণটো কি হ'ব, সন্নিহিত। বি চি বাহু, তোমাৰ বি আৰু চি কোণটো কি হ'ব, সন্নিহিত কোণ। আশা কৰোঁ এইটো বুজি পালা। তোমালোকে ষড়ভুজটো কৰি ল'বা নিজে নিজে। এতিয়া আমি নেক্সট চাওঁ, নেক্সটত কি দিয়া আছে চোৱা। নেক্সটত দিয়া আছে উত্তল বহুভুজ আৰু অৱতল বহুভুজ। উত্তল আৰু অৱতল বহুভুজ, কনভেক্স এণ্ড কনকেভ পলিগন। এতিয়া চিত্ৰকেইটা দিয়া আছে, চিত্ৰকেইটা চালে তোমালোকে আইডিয়া কৰিব পাৰিবা। চিত্ৰকেইটাত অলপ ডিফাৰেঞ্চ আছে। কি ডিফাৰেঞ্চ, মই একেবাৰে সাধাৰণ ভাষাত তোমালোকক বুজাই দিম,
তোমালোকে বুজি নাপালে কমেণ্ট কৰি জনাবা। নেক্সট ভিডিঅ'ত আকৌ এইটো ভালদৰে বুজাই দিম, কাৰণ এইখিনি একেবাৰে জানিবলগীয়া কথা। তোমালোকে উত্তল আৰু অৱতলৰ ডিফাৰেঞ্চটো জানিব লাগিব। এতিয়া চোৱাচোন, মই প্ৰথম এইটো এটা চিত্ৰ চাওঁ। এইটো এটা কি? এইটো এটা তোমাৰ চতুৰ্ভুজ। ইয়াত আয়ত হৈ আছে বাৰু, সেইটো বেলেগ কথা। ইয়াত 4ডাল বাহু আছে, বুজি পাইছা? চতুৰ্ভুজটো এটা বহুভুজ হ'ব। চ' এই চতুৰ্ভুজটোত চোৱাচোন তোমালোকে, কেইডাল ৰেখাখণ্ড আছে? 4ডাল ৰেখাখণ্ড আছে। এতিয়া মই যিকোনো এডাল ৰেখাখণ্ডতে যদি এটা বিন্দু লওঁ, ঠিক তেনেকৈ তোমাৰ বেলেগ এডাল ৰেখাখণ্ডত আৰু এটা বিন্দু লওঁ, লৈ পিনে যদি ইহঁতক মই সংযোগ কৰি দিওঁ, বুজি পাইছা? সংযোগ কৰি দিলে কি হয়? এই সংযোগ কৰা ৰেখাডাল কি হয়? এই গোটেই চতুৰ্ভুজটোৰ ভিতৰতে থাকে, বাহিৰত যোৱা নাই, এইখিনি ভিতৰতে থাকিব। বুজি পাইছা? তোমালোকে যিকোনো দুটা যদি বিন্দু লোৱা, বিন্দু লৈ পিনে এই বহুভুজটোৰ ওপৰত যিকোনো দুটা বিন্দু লোৱা, বিন্দু ল'লে সেই বিন্দু দুটা কি হ'ব? বিন্দুকেইটা সংযোগ কৰি দিলে কি হয়? এই বহুভুজটোৰ ভিতৰতে থাকিব, সম্পূৰ্ণৰূপে বহুভুজটোৰ ভিতৰত থাকিব। যদি বিন্দু দুটা লৈ পিনে আমি ৰেখাখণ্ড এডাল অংকন কৰোঁ, তেতিয়াহ'লে সম্পূৰ্ণৰূপে যদি বহুভুজটোৰ ভিতৰত থাকে, সেইটো কি বুলি ক'ব? উত্তল বহুভুজ। বুজি পাইছা? ঠিক তেনেকৈ যদি কোনো এটা বহুভুজৰ, এতিয়া এইটো চিত্ৰটো চোৱা, ABCDA, এইটো এটা তোমাৰ বহুভুজ। বুজি পাইছানে? এতিয়া ইয়াত ৰেখাখণ্ড কেইডাল আছে? তোমাৰ 4ডাল আছে। 4ডাল ৰেখাখণ্ড আছে থাকিলে এতিয়া এইটো তোমাৰ অৱতল বহুভুজ, কাৰণ এইটোৱে যে ইয়াত যদি মই যিকোনো দুটা বিন্দু লওঁ, ধৰা তোমাৰ মই এই বিটোৰ পৰা ডিটো সংযোগ কৰি দিছোঁ, দেখিছানে? সংযোগ কৰি দিলে কি হ'ব? এইটো ভিতৰত থকা নাই, বুজি পাইছা? বহুভুজটোৰ সম্পূৰ্ণৰূপে ভিতৰত থকা নাই, এইটো বাহিৰত আছে। বহুভুজটো তোমাৰ কি হৈ গ'ল? বহুভুজটো এনেকুৱা হৈ গ'ল, ভিতৰৰখিনি হ'ব তোমাৰ এইখিনি। এতিয়া যদি মই ইয়াত সংযোগ কৰি দিওঁ এইখিনি, এইটো বাহিৰত থাকি গ'ল। চ' ৰেখাখণ্ডডাল সম্পূৰ্ণৰূপে ভিতৰত নগ'লে এইটো কি বুলি ক'ব? অৱতল বুলি ক'ব। পাইছা বুজি? অৰ্থাৎ তোমালোকে বুজি লোৱা যে যেতিয়া কোনো বহুভুজ এটাৰ ওপৰত দুটা বিন্দু আমি সংযোগ কৰোঁ, দুটা বিন্দু সংযোগ কৰা মানে কি? এডাল ৰেখাখণ্ড আঁকিলে যদি ৰেখাখণ্ডডাল কি হয়? সম্পূৰ্ণৰূপে বহুভুজটোৰ ভিতৰত থাকে, সেইটো হ'ব তোমাৰ উত্তল বহুভুজ। ঠিক তেনেকৈ তাৰ ওলোটাটো, যদি বহুভুজৰ কি কৰোঁ? বহুভুজৰ ওপৰত দুটা বিন্দু সংযোগী ৰেখাখণ্ড এডাল আঁকো, সেইটো যদি বহুভুজৰ ভিতৰ ভাগত সম্পূৰ্ণৰূপে নাথাকে, তেতিয়াহ'লে সেইটো কি বুলি ক'ব? অৱতল বহুভুজ। ইয়াত উদাহৰণ দিলে তোমালোকে গম পাবা। ইয়াত চোৱা, এইটো এটা তোমাৰ কি? ইয়াত কেইডাল বাহু আছে? 1 2 3 4 5, পঞ্চভুজ। এই পঞ্চভুজৰ যিকোনো বিন্দু এটা লওঁ, এইটো এটা বিন্দু, আৰু এইফালে যিকোনো বিন্দু লোৱা তোমালোকে, ইয়াত যদি কানেক্ট কৰি দিয়া, পঞ্চভুজৰ ভিতৰতে আছে। ঠিক তেনেকৈ তোমাৰ ইয়াৰ পৰা যদি ইয়াত কানেক্ট কৰি দিওঁ, পঞ্চভুজৰ ভিতৰত, ইয়াৰ পৰা ইয়াত কানেক্ট কৰোঁ, যেনেকৈ কানেক্ট কৰা তোমালোকে কি হয়? পঞ্চভুজৰ ভিতৰতে থাকিব। অৰ্থাৎ এইটো হ'ব তোমাৰ উত্তল বহুভুজ। ঠিক তেনেকৈ ইয়াত কিতাপত দিয়ে দিছে ধুনীয়াকৈ। এইটো চিত্ৰ চোৱা, এইটো চিত্ৰ। ইয়াত যদি মই চি আৰু ই বিন্দুটো সংযোগ কৰি দিওঁ, এইটো ভিতৰত থাকিব নোৱাৰে, কাৰণ ভিতৰৰ অংশ আছিলে এইখিনি, এইটো বাহিৰ হৈ গ'ল। চ' এইটো হ'ব তোমাৰ অৱতল। ঠিক তেনেকৈ মই ইয়াত দুটা বিন্দু ল'লে কি হ'ব? বাহিৰত থাকিব। মই ইয়াতো দুটা বিন্দু ল'ব পাৰোঁ, এইটো বাহিৰত থাকিব। চ' এইটো তোমাৰ অৱতল বহুভুজ। তাৰপিছত ইয়াত ধুনীয়াকৈ দি দিছে উত্তল বহুভুজ আৰু অৱতল বহুভুজ। এতিয়া ইয়াৰে কেইটামান নিয়ম দিছে। নিয়ম মানে এইখিনি মনত ৰাখিব লাগিব। চোৱা, উত্তল বহুভুজৰ কি হয়? অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ কম হয়, আৰু কৰ্ণবিলাক কি হয়? বহুভুজৰ ভিতৰ ফালে থাকিব। এইটোতো গমেই পাইছা। ইয়াত চিত্ৰকেইটা চোৱা, ইয়াত যিকোনো যদি আমি কৰ্ণ আঁকি দিওঁ, কৰ্ণ আঁকিলে কি হ'ব? ইয়াত যিকোনো কৰ্ণ আঁকি দিয়া তোমালোকে, কৰ্ণ আঁকিলে কি হয়? বহুভুজৰ ভিতৰতে থাকিব। বুজি পাইছা? ঠিক তেনেকৈ তোমাৰ কৰ্ণবিলাক ভিতৰতে থাকিব। চ' উত্তৰ বহুভুজত কি হয়? উত্তল বহুভুজত কৰ্ণবিলাক ভিতৰত থাকে। ঠিক তেনেকৈ অৱতল বহুভুজত কি হয়? কমেও এডাল কৰ্ণ বাহিৰ ফালে থাকিব। অৰ্থাৎ অৱতল বহুভুজত এটলিষ্ট এডাল কৰ্ণ বাহিৰত থাকিব।
এতিয়া এইটো এটা বহুভুজত চোৱা, এই কৰ্ণডাল বাহিৰত আছে, এডাল কৰ্ণ, এইডাল বাহিৰত আছে। তাৰপিছত তোমাৰ এইডাল কৰ্ণ বাহিৰত আছে, দেখিছা? ঠিক তেনেকৈ ইয়াতে এডাল আছে, কমেও এডাল বুলি কৈছে, এডালতকৈ বেছি থাকিব পাৰে। ইয়াত বেছিকৈ আছে, দেখিছা? এডালতকৈ বেছি কৰ্ণ বাহিৰত আছে। ঠিক তেনেকৈ ইয়াত কি কৈছে, কমেও এটা অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ বেছি হ'ব। এতিয়া অৱতলত কি হয়, অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ বেছি হ'ব, কমেও এটা। আৰু কি হয়, উত্তল বহুভুজত কি হয়, অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ কম হয়। অৰ্থাৎ উত্তল বহুভুজত য'তে চোৱা তোমালোকে কোণৰ মান 180 ডিগ্ৰীতকৈ কম হ'ব। তোমালোকে চাই ল'বা, 180 ডিগ্ৰীতকৈ কম হ'ব। চিত্ৰকেইটা চাবা তোমালোকে। তাৰপিছত অৱতলত কি হয়, এটলিষ্ট এটা এনেকুৱা কোণ থাকিব যিটোৰ মান তোমাৰ 180 ডিগ্ৰীতকৈ বেছি হ'ব। বুজি পাইছা? ইয়াতে চোৱা, এইটো এটা অন্তঃকোণ, ইয়াৰ মান 180তকৈ বেছি হ'ব। ঠিক তেনেকৈ ইয়াৰ মান 180তকৈ বেছি। ইয়াত এইটোৰ মান আৰু বহুতকেইটা আছে ইয়াতে 180তকৈ বেছি। বুজি পাইছা? কিন্তু কমেই এটা 180তকৈ বেছি থাকিব। ইয়াত যেনেকৈ এটা আছে, ঠিক তেনেকৈ ইয়াতো এটা হ'ব, ইয়াতো এটা, ইয়াতো এটা। এইকেইটা হ'ব তোমাৰ অন্তঃকোণ। অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ বেছি। আশা কৰোঁ এইখিনি বুজি পালা। এতিয়া কি কৰিছে তোমাৰ, উত্তল বহুভুজক আকৌ দুটা ভাগ কৰিছে। ইয়াত উত্তল বহুভুজৰ ধৰ্ম অনুসৰি কি কৰিছে, দুটা ভাগ কৰিছে। নামকেইটা তলত দিয়া আছে। এটা হ'ব তোমাৰ বিষম বাহু বহুভুজ, বিষম বাহু বহুভুজ অৰ্থাৎ ইৰেগুলাৰ পলিগন, আৰু এটা হ'ব সুষম বহুভুজ, ৰেগুলাৰ পলিগন। এতিয়া সেই দুটানো কি, ইয়াত তোমালোকে চিত্ৰটো চালেই বুজি পাবা। ইয়াত চিত্ৰটো চোৱা, এইডাল গোটেইকেইডাল বেলেগ বেলেগ দিয়া আছে, সমান নহয়। কিন্তু ইয়াত দেখিছা বাহুকেইডাল সমান। ইয়াত চিত্ৰকেইটা চোৱা, বাহুকেইডাল সমান দিয়া আছে। অৰ্থাৎ কি হ'ব, উত্তল বহুভুজৰ যিবিলাকত তোমাৰ বাহুৰ দিশবিলাক সমান নহয়, অৰ্থাৎ অসমান, আৰু কোণবোৰো সমান নহয়। অৰ্থাৎ যেতিয়া বাহুবিলাক যদি সমান নাথাকে, তেতিয়াহ'লে ভিতৰৰ কোণবিলাকো বেলেগ বেলেগ হ'ব। অৰ্থাৎ যিবিলাক উত্তল বহুভুজত বাহুৰ দিশ সমান নাথাকে আৰু কোণবিলাক সমান নহয়, অন্তঃকোণবিলাক, সেইবিলাকক কি বুলি ক'ব, বিষম বাহু বহুভুজ। মনত ৰাখিবা। ঠিক তেনেকৈ তোমালোকে মনত ৰাখিবা যে যিবিলাক বহুভুজৰ কি হয়, যিবিলাক উত্তল বহুভুজৰ কি হয়, প্ৰতিটো বাহুৰ দিশ সমান হয়, প্ৰতিটো বাহু সমান, আৰু বাহুকেইটা সমান হ'লে কি হয়, কোণকেইটা সমান হ'ব, আৰু প্ৰতিটো কোণৰ মান সমান। তেনেবোৰক কি বুলি ক'ব, তেনেবোৰ উত্তল বহুভুজক সুষম বহুভুজ বুলি ক'ব, ৰেগুলাৰ পলিগন। এইটো মন কৰিবা। তাৰপিছত বহুভুজৰ কোণৰ মাপৰ সমষ্টি। এতিয়া বহুভুজ আমি জানিলোঁ, উত্তল অৱতল গোটেইখিনি জানিলোঁ। তাৰপিছত আৰু এটা কথা কৈছে, আমি নেক্সট যেতিয়া আমি বহুভুজৰ কথা পাতিম, তেতিয়া সেই বহুভুজটো কি হ'ব, উত্তল বহুভুজে বুজি পাম আমি। অৰ্থাৎ যেতিয়া আমি বহুভুজ বুলি ক'ম, তেতিয়াহ'লে উত্তল বহুভুজে হ'ব সেইটো। অৱতলৰ কথাটো জাষ্ট তোমালোকক ধাৰণাটো দি দিছে যে অৱতল বহুভুজো থাকে, কিন্তু অৱতল বহুভুজৰ বিষয়ে ইয়াত আৰু আলোচনা নকৰোঁ। বুজি পাইছা? বা যিবিলাক আমি পিছত পাম, সেইবিলাক চব উত্তল বহুভুজৰ বিষয়ে হ'ব। এতিয়া বহুভুজৰ কোণৰ মাপৰ সমষ্টি চোৱা। আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান, 180 ডিগ্ৰী। বুজি পাইছা? এতিয়া ত্ৰিভুজৰ কোণৰ এই ধৰ্ম ব্যৱহাৰ কৰি পিনে আমি বহুভুজৰ অন্তঃকোণৰ সমষ্টি উলিয়াব পাৰিম। ত্ৰিভুজৰ কোণ তিনিটা চোৱা, এইটো এটা যদি ত্ৰিভুজ হয়, ইয়াৰে তিনিটা কোণৰ সমষ্টি কিমান, 180 ডিগ্ৰী। ইয়াত তিনিটা কোণে কেইটা, এইটো আৰু এইটো আৰু এইটো, এইকেইটাৰ সমষ্টি হ'ব তোমাৰ 180 ডিগ্ৰী। বুজি পাইছা? 180 ডিগ্ৰী। এতিয়া ঠিক তেনেকৈ আমি চতুৰ্ভুজটো চাম। চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি। চতুৰ্ভুজটো এটা বহুভুজ, ঠিক তেনেকৈ ত্ৰিভুজো এটা বহুভুজ। এতিয়া চতুৰ্ভুজত চোৱা তোমালোকে, চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি। এতিয়া চতুৰ্ভুজত কি কৰিছে তোমাৰ, ABCD এটা চতুৰ্ভুজ, ইয়াতে AC এডাল কৰ্ণ টানিছে। এতিয়া কৰ্ণ টনাৰ লগে লগে কি হৈ যাব চোৱা, AC যেতিয়া আমি কৰ্ণ টানিম, চতুৰ্ভুজটো দুটা ত্ৰিভুজত ভাগ হৈ গ'ল। এইটো এটা ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ, দুটা ত্ৰিভুজ হৈ গ'ল। এতিয়া আমি জানো যে
ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী অৰ্থাৎ তোমাৰ এইখিনিত 180 ডিগ্ৰী থাকিব পাইছা বুজি ঠিক তেনেকৈ এইফালেও তোমাৰ কিমান থাকিব 180 ডিগ্ৰী থাকিব অৰ্থাৎ আমি যদি দুটা 180 ডিগ্ৰী যোগ কৰি দিওঁ ইফালে 180 আৰু ইফালে 180 দুটা 180 ডিগ্ৰী যোগ কৰিলে কিমান হ'ব আমি 360 ডিগ্ৰী পাম অৰ্থাৎ চতুৰ্ভুজৰ চাৰিটা অন্তকোণৰ সমষ্টি কিমান হ'ব 360 হ'ব ইয়াত অন্তকোণ কেইটা এইটো এংগল এ এংগল বি এংগল চি আৰু এংগল ডি এইকেইটা হ'ব চতুৰ্ভুজৰ অন্তকোণ ইয়াত ধুনীয়াকৈ সাইডত লিখি দিছে সেইখিনি কথাই আছে পঢ়ি ল'বা তোমালোকে ঠিক তেনেকৈ পঞ্চভুজৰ অন্তকোণৰ সমষ্টি আমি কেনেকৈ উলিয়াম পঞ্চভুজটো সেই একে কামটো কৰিছে ইয়াত কি কৰিছে চোৱা এ বি চি ডি আৰু ই এইটো এটা পঞ্চভুজ পঞ্চভুজ মানে পাঁচডাল বাহু আছে ইয়াতে তোমালোকে হিচাপ কৰি ল'বা পাঁচডাল বাহু আছে ইয়াত কি কৰিছে এ বিন্দুৰ পৰা এ চি এডাল কৰ্ণ টানিছে আৰু এ ডি এডাল কৰ্ণ টানিছে কৰ্ণ টনাৰ লগে লগে এই পঞ্চভুজটো তোমাৰ তিনিটা ত্ৰিভুজত ভাগ হৈ গৈছে এটা দুটা আৰু তিনিটা ত্ৰিভুজত ভাগ হৈছে এতিয়া এটা ত্ৰিভুজৰ যদি 180 ডিগ্ৰী হয় অন্তকোণৰ সমষ্টি 180 তিনিটা যোগ কৰিব লাগিব আমি অৰ্থাৎ 180 লগত 3 পূৰণ কৰা তোমালোকে ইয়াত কৰি দিছে সাইডত 180 * 3 কৰিছে কিমান পাইছে 180 যদি আমি তিনিটা যোগ কৰোঁ বা পূৰণ কৰোঁ 3 লগত 180 লগত 3 পূৰণ কৰোঁ তেতিয়াহ'লে আমি পাওঁ 540 540 বুজি পাইছা নিশ্চয় ঠিক তেনেকৈ ষড়ভুজৰ অন্তকোণৰ সমষ্টিও দিয়া আছে ষড়ভুজ মানে যাৰ তোমাৰ 6ডাল বাহু থাকে সো ষড়ভুজত কি কৰিছে এ বি চি ডি ই এইটো এটা ষড়ভুজ এই ষড়ভুজত এ বিন্দুৰ পৰা এ চি এ ডি আৰু এ ই তিনিডাল কি কৰিছে কৰ্ণ টানিছে কৰ্ণ তিনিডাল টনাৰ লগে লগে ইয়াত তোমাৰ ষড়ভুজটো কেইটা ত্ৰিভুজত ভাগ হ'ব এটা দুটা তিনিটা আৰু চাৰিটা ত্ৰিভুজত ভাগ হ'ব এতিয়া 4 * 180 কৰি দিয়া তোমালোকে 720 পাবা অৰ্থাৎ ষড়ভুজৰ অন্তকোণবিলাক যোগ কৰিলে আমি কিমান পাম 720 ডিগ্ৰী পাম ঠিক তেনেকৈ তোমাৰ সপ্তভুজ আছে সপ্তভুজ কি দিয়া আছে এ বি চি ডি ই এফ জি এইটো এটা সপ্তভুজ ইয়াৰে বি বিন্দুৰ পৰা বি ডি কৰ্ণ টানিছে বি ই তাৰপিছত বি এফ আৰু বি জি এইকেইডাল কৰ্ণ টনাৰ পিছত কেইটা ত্ৰিভুজ পালোঁ আমি 1 2 3 4 5টা ত্ৰিভুজ পাইছোঁ এতিয়া কি কৰিম আমি 5ৰ লগত 180 পূৰণ কৰি দিম 180 পূৰণ কৰাৰ পিছত কি হ'ব তোমাৰ 900 হ'ব বুজি পাইছা এতিয়া তাৰ পিছত কি দিয়া আছে আমি একেধৰণে অষ্টভুজ নৱভুজ আৰু দশভুজৰ অন্তকোণৰ সমষ্টি উলিওৱা আমি ঠিক তেনেকৈ এইটো প্ৰচেছতে আমি আৰু যদি আমি চিত্ৰ আঁকি পিনে আমি নৱভুজ দশভুজৰো কৰিব পাৰিম কিন্তু চোৱাচোন আমি যদি নৱভুজৰ তোমালোকৰ যদি এইটো সপ্তভুজৰ 900 তোমালোকৰ যদি এইটো মনত নাথাকে তেতিয়াহ'লে কি কৰিব লাগিব তোমালোকে এনেকুৱাকৈ বনাই থাকিব লাগিব আৰু বনাওঁতে বহুত সময় যাব সেইকাৰণে কিতাপত তোমাৰ এটা চানেকি দিয়া আছে পেটাৰ্ণ আমি যদি এই গোটেইকেইটা তোমালোকে ভালদৰে ন'টিছ কৰা তেতিয়াহ'লে ইয়াত এটা পেটাৰ্ণ পাবা পেটাৰ্ণটো কেনেকুৱা ধৰণৰ মই ডাইৰেক্টলি চাৰ্টখন দেখুৱাই পিনে তোমালোকক বুজাই দিম পেটাৰ্ণটো হৈছে চোৱা বহুভুজ ইয়াত বহুভুজত প্ৰথম আছে তোমাৰ ত্ৰিভুজৰ বাহুৰ সংখ্যা 3 আৰু অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী এতিয়া সেই 180 ডিগ্ৰীটো আমি কেনেকৈ পাব পাৰোঁ ত্ৰিভুজৰ বাহু কেইডাল 3ডাল 3 পৰা 2 বিয়োগ কৰা তাৰ লগত 180 পূৰণ কৰা বুজি পাইছা পূৰণ কৰিলে 3 2 গ'লে 1 আৰু 180 পূৰণ কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব ঠিক তেনেকৈ তোমাৰ চতুৰ্ভুজৰ বাহুৰ সংখ্যা 4 পৰা 2 বিয়োগ কৰিলে তাৰ লগত যদি 180 পূৰণ কৰোঁ কিমান হ'ব 4 পৰা 2 গ'লে 2 2ৰ লগত 180 পূৰণ কৰিলে কিমান হ'ব 18 × 37 360 ডিগ্ৰী পাইছা বুজি ঠিক তেনেকৈ পঞ্চভুজতো আমি সেইটো কৰিব পাৰোঁ পঞ্চভুজৰ বাহুৰ সংখ্যা 5 বুজি পাইছা সো তোমালোকে 5ৰ পৰা যদি 2 বিয়োগ কৰা কিমান হ'ব 3 হ'ব 3ৰ লগত 180 ডিগ্ৰী পূৰণ কৰা 3 * 180 ডিগ্ৰী কৰিলে কিমান হয় 540 হয় ঠিক তেনেকৈ ষড়ভুজতো 6 - 2 কৰিব লাগিব আমি 6 - 2 * 180 ডিগ্ৰী 6ৰ পৰা 2 গ'লে 4 4 * 180 ডিগ্ৰী অৰ্থাৎ 4 আৰু 18 পূৰণ কৰিলে কিমান হ'ব 72 720 ডিগ্ৰী সপ্তভুজৰটো ক্ষেত্ৰতো তোমাৰ সেই একেই অৰ্থাৎ তোমালোকে সাধাৰণভাৱে মনত ৰাখিব পাৰিবা যদি যদি বহুভুজৰ বাহুৰ সংখ্যা দিয়া থাকে তেতিয়া সেই বাহুৰ সংখ্যাৰ পৰা যদি আমি 2 বিয়োগ কৰোঁ তাৰ লগত 180 পূৰণ কৰি দিওঁ এইটো কি হৈ যাব তোমাৰ ত্ৰিভুজৰ অন্তকোণৰ সমষ্টিকেইটা আমি তেতিয়া পাই যাম এতিয়া
সেইকাৰণে ইয়াত তলত ধুনীয়াকৈ দিছে চোৱা n বাহু সম্পন্ন বহুভুজ। এতিয়া ধৰা কোনো এটা বহুভুজ দিয়া আছে যাৰ আমি বাহুকেইটা নাজানো, বাহু কিমান আছে নাজানো, তেনেকুৱা ক্ষেত্ৰত বাহুৰ সংখ্যা কিমান হ'ব? n হ'ব। আমি ধৰি লৈছোঁ n বুলি। তেতিয়াহ'লে অন্তঃকোণৰ সমষ্টি কিমান হ'ব? n ৰ পৰা তোমালোকে 2 বিয়োগ কৰিব লাগিব। n ৰ পৰা 2 বিয়োগ কৰি পিনে তাৰ লগত কি পূৰণ কৰিব লাগিব? 180। এইটোৱে হ'ব তোমাৰ অন্তঃকোণৰ সমষ্টি পাই যাম তাৰ পৰা। এতিয়া সেইখিনি বস্তুৱে অলপ ইয়াত কেলকুলেশ্যন কৰিছে। n-2 আছে আৰু এইফালে 180 ডিগ্ৰী আছে। 180 ডিগ্ৰীটো তোমাৰ কি কৰিছে? 2 পূৰণ 90 ডিগ্ৰী আমি লিখিব পাৰিম 180টো। তাৰপিছত ইয়াত যিটো 2 আছে এই 2টো n-2ৰ লগত পূৰণ কৰি দিছে। 2 × n টুৱাইচ n হ'ব। তাৰপিছত 2 2 গুণ 4 টুৱাইচ n - 4 × 90 ডিগ্ৰী। বুজি পাইছা? এইটো তোমালোকে সূত্ৰ হিচাপে মুখস্থ কৰি থ'বা। ঠিক তেনেকৈ ইয়াত কমা কমা দি দিছে। ইয়াত তোমালোকে এই চানেকিটো ইউজ কৰি পিনে কোনকেইটা উলিয়াব পাৰিবা। মই বাৰু তোমালোকক অষ্টভুজটো উলিয়াই দিওঁ। অষ্টভুজ মানে হৈছে 8 - 2 × 180 ডিগ্ৰী। বুজি পাইছা? এতিয়া 8ৰ পৰা 2 গ'লে কিমান? 6 6 × 180 ডিগ্ৰী হ'লে কিমান হ'ব? 8 6 গুণ 48, 8 হাতে গ'ল 4 6 গুণ 6 6 4 10 1080 হ'ব। ইয়াতে অষ্টভুজত হ'ব তোমাৰ অন্তঃকোণৰ সমষ্টি 1080। বুজি পাইছা? অষ্টভুজত 1080 ইয়াত ধুনীয়াকৈ লিখি দিবা 8 - 2 × 180 ডিগ্ৰী। ঠিক তেনেকৈ তোমালোকে নৱভুজ আৰু দশভুজৰ অন্তঃকোণৰ সমষ্টিটো উলিয়াই থ'বা বা কমেণ্ট কৰি জনাবা মোক। এতিয়া নৰ্মেলি তোমালোকে এই চানেকিটোৰ পৰা কি মুখস্থ কৰিব লাগিব? মুখস্থ বুলিয়ে ক'লোঁ কাৰণ তোমালোকে এইটো মনত ৰাখিব লাগিব। চ' এটা যদি n বাহু সম্পন্ন বহুভুজ দিয়া থাকে তেতিয়াহ'লে অন্তঃকোণৰ সমষ্টি কিমান হ'ব? অন্তঃকোণৰ সমষ্টি হ'ব টুৱাইচ n - 4 × 90 ডিগ্ৰী। পাইছা বুজি? ঠিক তেনেকৈ আৰু এটা লাইন দিছে, এইটো ইম্পৰ্টেণ্ট লাইন। এইটো লাইন চোৱা, যদি বহুভুজটো সুষম হয় তেন্তে প্ৰতিটো অন্তঃকোণৰ মাপ, অৰ্থাৎ বহুভুজটো সুষম হ'লে অন্তঃকোণৰ মাপ কিমান হ'ব? 2n - 4/n × 90 ডিগ্ৰী। এইটো কেনেকৈ হ'ব? চোৱা, আমি সুষম বহুভুজত কি হয়? সুষম মানে কি? সুষম মানে হৈছে যি বহুভুজৰ প্ৰতিটো বাহু সমান হয় আৰু প্ৰতিটো কোণ সমান হয়। এতিয়া সুষম বহুভুজৰ প্ৰতিটো বাহু আৰু কোণ যদি সমান হয় তেতিয়াহ'লে আমি যদি বাহুৰ সংখ্যা জানো, তাৰপিছত বাহুৰ সংখ্যা জানিলে আমি কোণৰ সংখ্যা উলিয়াব পাৰিম। সূত্ৰ ব্যৱহাৰ কৰি পিনে বাহুৰ সংখ্যা জানিলে আমি অন্তঃকোণৰ সমষ্টি উলিয়াব পাৰিম। তাৰপিছত সেই যদি বাহুৰ সংখ্যাৰে আমি হৰণ কৰি দিওঁ অন্তঃকোণৰ সমষ্টিটোক, কাৰণ যিমান কেইডাল বাহু থাকিব সেইটা কোণ থাকিব। ইয়াত তোমালোকে উদাহৰণটো চাই লোৱা। মই চতুৰ্ভুজতে ধৰিছোঁ। 4ডাল বাহু আছে, ইয়াত 4টা কোণ আছে। ত্ৰিভুজত 3ডাল বাহু 3টা কোণ। পঞ্চভুজত 5ডাল বাহু 5টা কোণ আছে। তোমালোকে হিচাপ কৰি ল'বা। চ' এই যিহেতু সুষম বহুভুজত কোণকেইটা সমান হয়, সেইকাৰণে আমি সেই বাহুৰ সংখ্যাৰে, বাহু সংখ্যা আৰু কোণৰ সংখ্যা যিহেতু সমান হ'ব, হৰণ কৰি দিব পাৰিম n-ৰে। n মানে তোমাৰ ধৰা বাহু বুলি ধৰি লোৱা। পাইছা বুজি? চ' ইয়াত ভিতৰত সেইখিনিয়ে লিখি দিছে। চোৱা কি দিছে তোমাৰ, যিহেতু n বাহু সম্পন্ন বহুভুজৰ অন্তঃকোণৰ সমষ্টি টুৱাইচ n - 4 × 90 আৰু সুষম বহুভুজৰ ক্ষেত্ৰত কোণৰ মাপ সমান, সেয়েহে সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ জোখ এইখিনি। অৰ্থাৎ ইয়াত কি লিখা আছে, মই এটা যদি চিত্ৰ আঁকি দিওঁ তেতিয়াহ'লে তোমালোকে ভালদৰে বুজি পাবা। মই তোমাৰ এটা বহুভুজ আঁকো। বহুভুজটো ধৰা তোমাৰ 1 ছেকেণ্ড, বহুভুজটো এটা আঁকি লওঁ মই। এইটো এটা বহুভুজ। বুজি পাইছা? এতিয়া এই বহুভুজৰ অন্তঃকোণৰ সমষ্টি আমি উলিয়াব লাগিব। তাৰ আগতে আমি চাই লওঁ যে বহুভুজত কিমান বাহু আছে। ইয়াত বাহু আছে 1 2 3 4 5 6, 6টা বাহু আছে। এতিয়া অন্তঃকোণৰ সমষ্টি কি হ'ব ইয়াৰে? আমাৰ সূত্ৰটো কি আছিলে? টুৱাইচ n - 4 × 90 ডিগ্ৰী। ইয়াত অন্তঃকোণৰ সমষ্টি আমি উলিয়াব পাৰিম। ইয়াত n মানে কিমান আছে? 6 6 6 দুগুণ কিমান হ'ব? 12 হ'ব। 12ৰ পৰা 4 গ'লে 6 দুগুণ 12, ডাইৰেক্টলি লিখি দিছোঁ। ইয়াত n-ৰ মান 6, 12ৰ পৰা 4 বিয়োগ কৰোঁ × 90 ডিগ্ৰী। 12ৰ পৰা 4 গ'লে কিমান? 8 হ'ব। 8 × 90 ডিগ্ৰী। 8 9 গুণ কিমান? 72। অৰ্থাৎ ষড়ভুজৰ অন্তঃকোণৰ সমষ্টি 720 ডিগ্ৰী। এইটো আমি অলৰেডি আগতে পাইছোঁৱেই। বুজি পাইছা? ইয়াত n-ৰ মান n = 6। এতিয়া সুষম ষড়ভুজৰ ক্ষেত্ৰতো সেই একেই হয়। সুষম ষড়ভুজ বুলিলে
সুষম ষড়ভুজত কি হ'ব প্ৰতিটো বাহু আৰু প্ৰতিটো কোণ সমান হয় বুজি পাইছা এতিয়া মই এটা সুষম ষড়ভুজ আঁকিবলৈ ট্ৰাই কৰিম তোমালোকে চাবা যদি মোৰ চিত্ৰবিলাক ভাল নহয় কিন্তু মই সুষম ষড়ভুজ এটা আঁকি আছোঁ চাবা এইটো তোমালোকে সুষম ষড়ভুজ বুলি ভাবা ইয়াত ধৰা তোমালোকে প্ৰতিটো বাহু সমান তোমালোকে তেনেকুৱাকৈ ধৰি লোৱা এইডাল বাহু এইডাল বাহু এইডাল বাহু এই গোটেইকেইডাল সমান এতিয়া প্ৰতিটো বাহু সমান হোৱাৰ লগে লগে ইয়াৰ প্ৰতিটো কোণো কি হ'ব সমান হ'ব বুজি পাইছা এতিয়া বাহু কিমান আছে সুষম ষড়ভুজত ষড়ভুজ মানে 6ডাল বাহু থাকিব অৰ্থাৎ ইয়াত কোণো 6টা থাকিব আৰু প্ৰতিটো কোণে কি হ'ব সমান হ'ব পাইছা বুজি সমান হ'লে ইয়াত চোৱাচোন আমি এইটো 720 ডিগ্ৰী পালোঁ গোটেইখিনি কোণ 20 ডিগ্ৰী হ'ব ইয়াতো হ'ব সুষম ষড়ভুজতো হ'ব নৰ্মেলি ষড়ভুজতো তোমাৰ কিমান হ'ব অন্তঃকোণৰ সমষ্টি সিমানেই হ'ব সো সুষম ষড়ভুজত যেহেতু প্ৰতিটো কোণৰ মান সমান হয় সমান হোৱাৰ লগে লগে আমি কি লিখিব পাৰিম চোৱা ইয়াৰ এটা কোণৰ মান কেনেকৈ উলিয়াম twice n minus 4 into 90 এতিয়া ইয়াৰ লগত কি আছে বাই n আছে অৰ্থাৎ এইখিনি ক্যালকুলেশন কৰিলে তোমালোকে এটা কোণৰ মান পাই যাবা ধৰা ইয়াত n ৰ মান 6 যেহেতু এটো সুষম ষড়ভুজ 6 দুগুণ 12 12 পৰা 4 গলে 8 হ'ব 8 বাই এইটো হ'ব তোমাৰ 6 8 বাই 6 into 90 এতিয়া এইখিনি তোমালোকে ক্যালকুলেশন কৰা 6ক তোমাৰ 2 ৰে 3 বাৰ যাব 4ক 8 বাৰ যাব 4 by 3 into 90 এতিয়া চোৱাচোন 4 into 3 ৰে 90ক 30 বাৰ যাব 120 অৰ্থাৎ সুষম ষড়ভুজৰ প্ৰতিটো কোণৰ মান কিমানকৈ হ'ব 120 ডিগ্ৰীকৈ হ'ব ইয়াত 120 ডিগ্ৰী থাকিব ইয়াত 120 ইয়াত 120 প্ৰতিটো কোণৰ মান তোমাৰ 120 ডিগ্ৰীকৈ বুজি পাইছা তোমালোকে যদি 120 20ৰ লগত যদি 6 পূৰণ কৰা আকৌ কিমান পাই যাবা এইটোৱে পাই যাবা কৰি চাব পাৰা তোমালোকে 120 ৰ লগত 6 পূৰণ কৰা 0 6 দুগুণ 12 2 হাতে গলে 6 গুণ 6 6 1 7 720 ডিগ্ৰী বুজি পাইছা এইটোৱে এই কাৰণে সুষম ষড়ভুজৰ ক্ষেত্ৰত কি হয় প্ৰতিটো অন্তঃকোণৰ মাপক আমি সেই বাহুৰ সংখ্যাৰে হৰণ কৰি দিব পাৰিম অন্তঃকোণৰ সমষ্টিক যদি বাহুৰ সংখ্যাৰে হৰণ কৰি দিও প্ৰতিটো অন্তঃকোণৰ মান পাই যাম সুষম আৰু বিষমটো বুজি পাইছা সুষমত কি হয় তোমাৰ প্ৰতিটো বাহু আৰু কোণ সমান হয় বিষমত প্ৰতিটো বাহু আৰু কোণ সমান নহয় কিন্তু বিষমতো আমি কেনেকৈ অন্তঃকোণৰ সমষ্টি উলিয়াম একে প্ৰচেছতে উলিয়াম এতিয়া ইয়াৰ পিছত কি দিয়া আছে চোৱা ইয়াত কেইটামান কুৱেশ্যন দিয়া আছে কুৱেশ্যনবিলাক তোমালোকে নিজে চাই ল'বা আৰু যদি কিবা ডাউট থাকে কুৱেশ্যনবিলাকত কমেন্ট কৰি জনাবা তেতিয়া আমি কি কৰিব পাৰিম তোমালোকক নেক্সট ভিডিঅ'ত ভালদৰে বুজাই দিব পাৰিম বুজি পাইছা ডাউট থাকিলে কমেন্টত জনাবা আৰু বেসিক ভিডিঅ'টো চাবলৈ নাপাহৰিবা কাৰণ বেসিক ভিডিঅ'টো নাচালে তোমালোকে পিছলৈ একো বুজি নাপাবা এতিয়া আমি চাম বহুভুজৰ বহিকোণৰ মাপৰ সমষ্টি sum of the measure of the exterior angle বহিভুজৰ বহিকোণ তোমালোকে বুজি পাইছা মই তোমালোকক ইতিমধ্যে বহিকোণটো কি সেইখিনি শিকালো প্ৰথমতে দিয়া আছিল এইখিনি চেপ্টাৰটো সো যদি ভিডিঅ'টো ভালদৰে সিৰিয়ালি চাই আছা সেইখিনি বুজি পাবা এতিয়া এইটো এটা ষড়ভুজ দিয়া আছে a b c d e f এইটো এটা ষড়ভুজ হলে তোমাৰ ইয়াৰ বহিকোণ কেইটা e2 হ'ব x2 হ'ব y2 হ'ব z2 হ'ব w2 হ'ব আৰু p2 হ'ব এইটা হৈছে এই ষড়ভুজটোৰ বহিকোণ এতিয়া বহুভুজৰ বহিকোণৰ মাপৰ সমষ্টি আমি কেনেকৈ উলিয়াম এতিয়া তোমালোকে এই চিত্ৰটো যদি ভালদৰে চাইছা ইয়াত ab এডাল ৰেখাখণ্ড চোৱা এডাল ৰেখাখণ্ড এই ৰেখাখণ্ডডাল বি বিন্দুত আকৌ এনেকৈ গুচি গৈছে ভাঁজ লাগি পিনে ভাবি লোৱা মনতে ঠিক তেনেকৈ তোমাৰ চি বিন্দুত আকৌ ইফালে গুচি গৈছে তাৰ পিছত ডি বিন্দুৰ পৰা আকৌ ইফালে ঘূৰিছে ই বিন্দুত আকৌ ইফালে ঘূৰিছে তাৰপিছত এফ বিন্দুত আকৌ ইফালে ঘূৰিছে ঘূৰি পিনে শেষত আকৌ এ বিন্দুৰ পৰা আকৌ এনেকৈ ঘূৰিছে বুজি পাইছা এইটো এটা সাৰ্কেল হৈ গৈছে ঘূৰি পিনে এতিয়া এ বি ডালে প্ৰথমতে তোমাৰ এক্স কোণ কৰিছে তাৰ পিছত এক্স কোণ কৰি পিনে ঘূৰাৰ পিছত আকৌ চি বিন্দুত আকৌ ওয়াই কোণ কৰিছে ওয়াই কোণ কৰি পিনে আকৌ ডি বিন্দুত আকৌ জেড কোণ কৰিছে তাৰ পিছত এনেকৈ আহি পিনে ই বিন্দুত ডব্লিউ কোণ কৰিছে তাৰ পিছত আকৌ এফ বিন্দুত কি কৰিছে পি কোণ কৰিছে তেনেকৈ ঘূৰিছে বুজি পাইছা এতিয়া তোমালোকে যদি মন কৰা চোৱাচোন এ বি ডাল প্ৰথমতে এ বি ইয়াতে আছিলে এইডাল আকৌ ঘূৰি ঘূৰি পিনে গৈ পিনে আকৌ শেষত কি হৈছে এ বি এ পাইছে অৰ্থাৎ
এই যিটো ষড়ভুজ আছে ষড়ভুজৰ বাহুকেইটা যদি বহিকোণকেইটা চাওঁ বহিকোণকেইটাই সম্পূৰ্ণভাৱে ঘূৰা নাইনে তোমালোকে যদি ভালদৰে মন কৰা এইটো পি কোণ আছিলে ইয়াত এক্স কোণটো অলপ ইয়াত এনেকৈ যদি গোটেইকেইটা আমি যোগ কৰি দিওঁ বা অলপ ভালদৰে তোমালোকে লক্ষ্য কৰা তেতিয়াহ'লে এই গোটেইকেইটা মিলি পিনে কি হৈছে 360 ডিগ্ৰী ঘূৰিছে বুজি পাইছা অৰ্থাৎ তোমাৰ বহিভুজৰ বহিকোণৰ মাপৰ সমষ্টি কিমান হ'ব 360 ডিগ্ৰী হ'ব এতিয়া এনেকৈ কোৱাৰ লগে লগে তোমালোকৰ হয়তো ইমান আইডিয়া অহা নাই কিন্তু মই যদি তোমালোকক চিত্ৰৰ সহায়ত বা ভালদৰে বুজাই দিওঁ এইখিনি তেতিয়াহ'লে তোমালোকে গম পাবা যে কেনেকৈ তোমাৰ 360 ডিগ্ৰী হৈছে বুজি পাইছা চিত্ৰটো তোমালোকে কেৱল ভালদৰে চোৱা অলপ বুজি ল'বলৈ ট্ৰাই কৰা এতিয়া মই এই চিত্ৰটোৱে ল'লোঁ এইটো আমি ষড়ভুজটোৱে ল'লোঁ লোৱাৰ পিছত এতিয়া মই কি কৰিম বহিকোণকেইটা যোগ কৰিম ইয়াত বহিকোণ কি দিয়া আছিলে এক্সৰ পৰা ষ্টাৰ্ট কৰ এতিয়া নাও এক্সৰ পৰা ষ্টাৰ্ট কৰা তোমালোকে প্ৰথম আছিলে তোমাৰ এক্স প্লাছ তাৰপিছত আছিলে ৱাই তাৰপিছত আছিলে তোমাৰ জেড তাৰপিছত আছিলে ডাব্লিউ তাৰপিছত আছিলে তোমাৰ পি তাৰপিছত আছিলে তোমাৰ কিউ এইকেইটা হৈছে তোমাৰ বহিকোণ কেইটা পালোঁ আমি 6টা পালোঁ অন্তকোণ যদি 6টা থাকে বহিকোণো 6টা থাকিব আৰু এইটো এটা ষড়ভুজৰ কি হয় বাহু 6ডাল থাকে এতিয়া এইখিনি তোমাৰ আমি কোণকেইটা যোগ কৰি পিনে এইখিনি পালোঁ বহিকোণকেইটাৰ যোগফল এতিয়া তোমালোকে চিত্ৰটো ভালদৰে চাব লাগিব এতিয়া চোৱা আমি যদি এক্স কোণটো চাওঁ এক্স কোণটোৰ ঠাইত আমি কি লিখিব পাৰিম আৰু বেলেগ যদি তোমাৰ এডাল ৰেখা হ'লে ইয়াত যদি এটা বিন্দু থাকে বি এতিয়া বি বিন্দুত এইটো তোমাৰ 180 ডিগ্ৰী হৈ থাকে বুজি পাইছানে এতিয়া ইয়াত যদি মই এনেকৈ ভাগ কৰি দিওঁ এইফালে তোমাৰ ধৰা তোমাৰ এটা হ'ল তোমাৰ এক্স হ'ল আৰু এটা যদি এ হয় তেতিয়াহ'লে মানখিনি কিমান হ'ব এ প্লাছ এক্স কৰিলে কিমান হ'ব তোমাৰ 180 ডিগ্ৰী হ'ব কাৰণ বি বিন্দুত কি হ'ব এটা সৰল কোণ হৈ আছে ইয়াত মই এটা চিত্ৰ আঁকি পিনে তোমালোকক ভালদৰে বুজাই দিম এডাল ৰেখা ল'লোঁ তোমালোকে জাষ্ট ইমাজিন কৰা মই ইয়াৰে এটা অংশ অলপ উঠাই আনি পিনে বুজাই দিছোঁ এডাল ৰেখা বুজি পাইছা এডাল এ আৰু এইটো তোমাৰ বি বিন্দু আৰু এইফালে তোমাৰ চি বিন্দু আছে এতিয়া এই বি বিন্দুটোত তোমাৰ কি হৈ আছে সৰল কোণ এটা হৈ আছে 180 ডিগ্ৰী হৈ আছে আৰু এইফালে তোমাৰ আছে তোমাৰ এক্স আৰু এইফালে আছে তোমাৰ এ এতিয়া তোমালোকে মন কৰিবা এ আৰু এক্স যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে 180 ডিগ্ৰী হৈ আছে এতিয়া আমি এক্সৰ মানটো এংগল এ আৰু এংগল এক্স 180 ডিগ্ৰী হৈ আছে অৰ্থাৎ আমি এংগল এক্স ইজ ইকুৱেল টু কি লিখিব পাৰোঁ 180 পৰা আমি এংগল এ বিয়োগ কৰিব পাৰোঁ পাইছা বুজি চ' এইটো আমি ইয়াতে এপ্লাই কৰিম ইয়াত তোমালোকে কি কৰিবা চোৱা ইয়াত এক্সৰ ঠাইত আমি কি লিখিব পাৰিম 180 পৰা কি বিয়োগ কৰিব পাৰিম আমি 180 মাইনাছ এংগল এ লিখিব পাৰিম এক্সৰ ঠাইত ঠিক তেনেকৈ তোমাৰ প্লাছ ৱাইৰ ঠাইত আমি কি লিখিব পাৰিম ৱাইৰ ঠাইত আমি লিখিব পাৰিম 180 ডিগ্ৰী মাইনাছ বি লিখিব পাৰিম এংগল বি ঠিক তেনেকৈ তোমাৰ জেডৰ ঠাইত আমি কি লিখিব পাৰিম 180 ডিগ্ৰী মাইনাছ এংগল চি লিখিব পাৰিম ঠিক তেনেকৈ প্লাছ তোমাৰ ডব্লিউ আছে ডব্লিউ ঠাইত আমি কি লিখিব পাৰিম 180 ডিগ্ৰী ইয়াত তোমালোকে চাই যোৱা চিত্ৰকেইটা চাই যোৱা ইয়াত ডব্লিউ ঠাইত তোমাৰ এইফালে ডব্লিউৰ অপজিটত ডি কোণটো আছে ডি কোণটো থাকিলে 180 পৰা ডি বিয়োগ কৰিলে আমি কি পাম ডব্লিউ পাই যাম ঠিক তেনেকৈ এইটোতো সেনেকুৱাই লিখিছোঁ তোমাৰ জেডটো কেনেকৈ পাইছোঁ আমি 180 পৰা চি বিয়োগ কৰি দিছোঁ সেইটো চ' 180 পৰা কি কৰিছোঁ আমি ডব্লিউটো পাবলৈ ডি বিয়োগ কৰিছোঁ এংগল ডি ঠিক তেনেকৈ প্লাছ আৰু কি আছিলে পি আৰু কিউ আছিলে এতিয়া পিটো পাবলৈ আমি কি কৰিম 180 পৰা 180 ডিগ্ৰী মাইনাছ ই কোণটো বিয়োগ কৰিম ঠিক তেনেকৈ কিউটো পাবলৈ 180 পৰা কি কৰিম আমি 180 ডিগ্ৰী মাইনাছ এফটো বিয়োগ কৰিম পাইছা বুজি চ' আমি এইখিনি পালোঁ এতিয়া ব্ৰেকেটটো উঠাই দিয়াৰ লগে লগে তোমালোকে চোৱা 180 কেইটা আছে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আছে এতিয়া 6 × 180 মই ডাইৰেক্ট এইটো
এটা ষ্টেপতে লিখি দিছোঁ। তোমালোকে ব্ৰেকেটটো উঠাই ল'বা গোটেইখিনি। তাৰপিছত যদি 180 কেইটা এটা ছাইডত লিখা তেতিয়াহ'লে হ'ব তোমাৰ 6টা হ'ব। 6টা হ'লে 6 × 180 মাইনাছ। এতিয়া চোৱাচোন ইয়াৰে এৰ আগত মাইনাছ আছে, বিৰ আগত মাইনাছ আছে, চিৰ, ডি, ই, এফ গোটেইকেইটাৰে আগত মাইনাছ আছে। মাইনাছ থাকিলে মাইনাছটো যদি আমি কমন লওঁ এই ভিতৰত কি হ'ব এইকেইটা এ প্লাছ বি প্লাছ চি প্লাছ ডি প্লাছ এংগেল ই প্লাছ এংগেল এফ হ'ব। এতিয়া আমি ইয়াৰে নেক্সট ষ্টেপটো কি কৰিম চোৱা 6 × 180 পূৰণ কৰিলে কিমান হ'ব 8 × 6 = 48 8 হাতে গ'ল 4 6 × 6 6 × 4 10 1080 হ'ব। এতিয়া ভিতৰত আমি কি পালোঁ গোটেইকেইটা এ প্লাছ বি প্লাছ চি প্লাছ ডি প্লাছ ই প্লাছ এফ অৰ্থাৎ আমি ভিতৰত অন্তকোণকেইটাৰ যোগফল পালোঁ এ বি চি ডি ই এফ এইকেইটা গোটেইকেইটা অন্তকোণ। এতিয়া ষড়ভুজৰ অন্তকোণৰ যোগফল কিমান তোমালোকে সূত্ৰ পাই আহিলা যে আমি যদি কি কৰোঁ ইয়াত ষড়ভুজত কেইডাল বাহু থাকে 6ডাল বাহু থাকে আমি জানো। এতিয়া অন্তকোণকেইটাৰ সমষ্টি পাব লাগিলে আমি কি কৰিব লাগিব তোমাৰ 6ৰ লগত 6ৰ পৰা আমি কি কৰিম 2 বিয়োগ কৰিব লাগিব। 6ৰ পৰা 2 বিয়োগ কৰি যদি তাৰ লগত 180 পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি ষড়ভুজৰ অন্তকোণৰ সমষ্টি পাই যাম। এতিয়া এইফালে আছে তোমাৰ 1080 মাইনাছ 6ৰ পৰা 2 গ'লে কিমান 4। এতিয়া 4 আৰু 180 পূৰণ কৰা তোমালোকে ইফালে তোমাৰ 1080 থাকিলে তাৰপিছত তোমাৰ 4 আৰু 180 পূৰণ কৰিলে কিমান হ'ব 8 4 × 32 2 হাতে গ'ল 3 4 × 4 4 3 7 অৰ্থাৎ 720 থাকিলে। এতিয়া 1080 পৰা 720 বিয়োগ কৰা 8ত 2 গ'লে কিমান 8ত 2 গ'লে হ'ব তোমাৰ 6 বুজি পাইছা। তাৰপিছত 10ৰ পৰা 7 গ'লে কিমান 3 360 হ'ল। অৰ্থাৎ আমি এই যিটো ষড়ভুজ আছিল ইয়াৰ বহিকোণৰ সমষ্টি কিমান পালোঁ 360 পালোঁ। আৰু তোমাক সেইটোৱে মই প্ৰথমতে বুজাই দিছিলোঁ যে এইটো যিটো এ বিডাল আছে এনেকৈ ঘূৰি পিনে আহি পিনে আকৌ এ বি হৈছে অৰ্থাৎ এইটো 360 ডিগ্ৰী ঘূৰিছে। এইটো জাষ্ট চিম্পলি তোমালোকক বুজাই দিছিলোঁ আৰু এতিয়া ইয়াত প্ৰুফ কৰি দিলোঁ যে তোমাৰ ষড়ভুজৰ বহিকোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী হয়। ঠিক তেনেকৈ তোমালোকে বাকীকেইটাতো কৰিব পাৰিবা কাৰণ আমি ষড়ভুজৰ অন্তকোণৰ সমষ্টি কেনেকৈ উলিয়াই সেইখিনি জানো। ইয়াৰ সহায় লৈ পিনে আমি এইটো উলিয়াইছোঁ আৰু এইখিনি ইম্পৰ্টেণ্ট বস্তু এইখিনি যদি বুজি পোৱা নাই কমেণ্ট কৰি জনাবা। সৰল কোণ বুলি ক'লে কি বুজি পাইছা নে নাই সেইটো কমেণ্ট কৰি জনাবা তোমালোকে। ঠিক তেনেকৈ তোমালোকে আৰু বেলেগগিলাৰো কৰিব পাৰিবা। এইটো এবাৰ কনচেপ্টটো মই আৰু এবাৰ বুজাই দিছোঁ বাৰু তোমালোকক। চোৱা এইটো এটা যদি আয়ত হয় এইটো এটা আয়ত হোৱাৰ লগে লগে আয়তত যদি মই অলপ বাহুকেইটা অলপ বঢ়াই দিওঁ এইফালে এডাল বাহু বঢ়াই দিছোঁ তাৰপিছত এইফালে এডাল বঢ়াই দিছোঁ বুজি পাইছা এইফালে এডাল বঢ়াই দিছোঁ আৰু এইফালে এডাল বঢ়াই দিছোঁ। এতিয়া ইয়াত বহিকোণ পাই যাম আমি পাইছেনে বুজি। এইটো এটা বহিকোণ হ'ব এইটো এটা বহিকোণ এইটো এটা বহিকোণ আৰু এইটো এটা বহিকোণ। তোমালোকে ভাবাচোন এইডাল এডাল তোমাৰ প্ৰথমডাল আছিল এইডাল প্ৰথম ৰেখা আছিল। এই ৰশ্মিডাল তোমাৰ কি কৰিছোঁ আমি এই বিন্দুটোত এইটো এটা বিন্দু এই বিন্দুটোত আমি ঘূৰাই দিছোঁ ঘূৰাই দি পিনে এনেকৈ গুচি গৈছে। তাৰপিছত আকৌ এই বিন্দুটোত আকৌ এইফালে ঘূৰাই দিছোঁ এনেকৈ আহিছে এই বিন্দুটোত আকৌ এনেকৈ ঘূৰাই দিছোঁ এনেকৈ আহিছে তোমালোকৰ মোবাইলটোৰ নিচিনাকৈ। তাৰপিছত আকৌ এই বিন্দুটোত এনেকৈ ঘূৰাই দিছোঁ অৰ্থাৎ আমি এইটো এটা জাষ্ট প্ৰচেছ আৰু এইটো এক পাক ঘূৰিছে সম্পূৰ্ণৰূপে বুজি পাইছা। তোমালোকে মোবাইলটো চোৱা মোবাইলৰ এইডাল ধৰা তোমাৰ প্ৰথম ৰশ্মি আছিল ইয়াত এনেকৈ ঘূৰাই দিলোঁ এনেকৈ আহিল ইয়াত বহিকোণটো তোমাৰ 90 ডিগ্ৰী হ'ল। ঠিক তেনেকৈ ইয়াত ঘূৰাইছোঁ ইয়াত 90 ডিগ্ৰী ইয়াত 90 ডিগ্ৰী আৰু ইয়াত 90 ডিগ্ৰী। এতিয়া বহিকোণকেইটাৰ যোগফল কিমান হ'ব 4টা 9 পূৰণ কৰা 90 ডিগ্ৰী পূৰণ কৰা কিমান হ'ব 4 9 × 37 36 অৰ্থাৎ 360 ডিগ্ৰী বুজি পাইছা। সেইটোৱে আৰু ইয়াত তোমালোকক জাষ্ট প্ৰুফ কৰি দেখুৱাই দিলোঁ। এইটো প্ৰুফ তোমালোকে চতুৰ্ভুজৰ ক্ষেত্ৰতো কৰিব পাৰিবা আমি ষড়ভুজৰ ক্ষেত্ৰত কৰিলোঁ। এতিয়া ইয়াত ধুনীয়াকৈ শেষৰ লাইনটো দিয়া আছে চোৱা গতিকে x + y + z + w + p + q = 360 ডিগ্ৰী। তাৰপিছত বহুভুজৰ বাহুৰ সংখ্যা যিয়ে নহওক যিকোনো বহুভুজৰ বহিকোণৰ সমষ্টি 360 ডিগ্ৰী পাইছা বুজি। অৰ্থাৎ যিকোনো বহুভুজৰ বহিকোণৰ সমষ্টি 360 ডিগ্ৰী পাম। ঠিক তেনেকৈ ইয়াত কাৰ্য এটা দিয়া আছে তোমালোকে চাই ল'বা। কাৰ্যটো কি দিছে চোৱা কাৰ্যটো আছে তোমাৰ
এটা সুষম বহুভুজৰ প্ৰতিটো বহুকোণ সমান হয় নে নহয় তলৰ কাৰ্যটোৰ পৰা পৰীক্ষা কৰা। সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ মান সমান হয় নে নহয় সেইটো চাব দিছে। এতিয়া চোৱা, কাষৰ সুষম পঞ্চভুজটোৰ প্ৰতিটো অন্তঃকোণৰ পৰিমাণ কিমান হ'ব। এতিয়া এইটো সুষম পঞ্চভুজ, ইয়াৰ অন্তঃকোণৰ মানটো আমি উলিয়াব পাৰিম। সুষম পঞ্চভুজৰ অন্তঃকোণৰ মান কেনেকৈ উলিয়াম? ইয়াত বাহু 5টা আছে, 5ৰ পৰা তোমালোকে 2 বিয়োগ কৰিব লাগিব। চ' মই এইটো ইয়াত কৰি দিছোঁ ধুনীয়াকৈ। 5 - 2 কৰিলে কিমান হ'ব? 5ৰ পৰা 2 গ'লে 3 হ'ব। ইজ ইকুৱেল টু 3 × 180 ডিগ্ৰী। 3ৰ লগত 180 পূৰণ কৰিলে কিমান হ'ব? 540 হ'ব। অৰ্থাৎ তোমাৰ এই যিটো পঞ্চভুজ আছে, এই পঞ্চভুজৰ অন্তঃকোণৰ সমষ্টি কিমান হ'ব? গোটেইকেইটা যোগ কৰিলে অন্তঃকোণকেইটা 540 হ'ব। এতিয়া এই পঞ্চভুজৰ ইয়াত কোণ কেইটা আছে? 5টা আছে, অৰ্থাৎ বাহু 5টা আছে। এতিয়া 540ক যদি মই কি কৰোঁ? 5ৰে হৰণ কৰোঁ, তেতিয়া আমি কি পাম? পঞ্চভুজৰ প্ৰতিটো কোণৰ মান পাই যাম। কিমান হ'ব চোৱা, 5 × 5, 8ক হৰণ নাযায়, 0 বাৰ দিলোঁ, 5 × 8 = 40। এতিয়া আমি কি পালোঁ? এই যিটো পঞ্চভুজ আছে, পঞ্চভুজটোৰ প্ৰতিটো অন্তঃকোণৰ মান হ'ব তোমাৰ 108 ডিগ্ৰী। পাইছা বুজি? 108 ডিগ্ৰী। 108 ডিগ্ৰী হ'লে প্ৰতিটো বহিকোণৰ মানো আমি উলিয়াব পাৰিম। অন্তঃকোণৰ মান যদি চবকেইটা তোমাৰ 108 ডিগ্ৰী হয়, বহিকোণৰ মান কিমান হ'ব? এইটো তোমালোকে যদি এটা সৰল কোণ বুলি ভাবা, তেতিয়াহ'লে 180 পৰা 108 বিয়োগ কৰি দিলে আমি পাই যাম। চ' 180 পৰা 108 বিয়োগ কৰি চাওঁ ইয়াতে মই 180 - 108 বিয়োগ কৰিলে কিমান হ'ব? 10ৰ 8 গ'লে 2, তাৰপিছত তোমাৰ এইফালে কিমান থাকিল? 7 থাকিল, 72। বুজি পাইছা? অৰ্থাৎ 72 ডিগ্ৰী। ইয়াত এইটো 72 ডিগ্ৰী হ'ব, ঠিক তেনেকৈ এইটো হ'ব। গোটেইকেইটা তোমাৰ বহিকোণকেইটা কিমান হ'ব? 72 ডিগ্ৰীকৈ হ'ব। আৰু যদি 72 × 5 কৰি দিয়া, অৰ্থাৎ 5টা ইয়াত কি কৰি কোণ আছে? বহিকোণ আছে। 72ৰ লগত যদি তোমালোকে 5 পূৰণ কৰি দিয়া, তেতিয়াহ'লে 360 পাবা। 5 × 10ৰ 0, হাতে গ'ল 1। 7 × 5 = 35, 36। বুজি পাইছা? চ' চিম্পল আছিলে। তোমালোকে যদি বুজি পাইছা তেতিয়াহ'লে কমেণ্ট কৰি জনাবা। ইয়াৰ পিছত তোমাৰ কি দিয়া আছে? কেইটামান কুৱেশ্যন আছে, কুৱেশ্যনকেইটা চাবা। নেক্সট তোমাৰ অনুশীলনীৰ কুৱেশ্যন দিয়া আছে। এতিয়া আমি নেক্সট ভিডিঅ'ত অনুশীলনীখিনি আলোচনা কৰিম। আশা কৰোঁ এই ভিডিঅ'টো ভালদৰে বুজি পাইছা। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ। থেংকছ ফৰ ৱাটছিং।